আজি ছিংগাপুৰৰ পৰা আহি CIDৰ SITৰ সন্মুখত উপস্থিত হৈছে জিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে, তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছোঁ। বাকী কেইজন কেতিয়া আহিব? বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব। আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে এতিয়া। চাওক, পষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। এইটো আমি বিচাৰৰ ৰিপৰ্ট পাইছোঁ, পষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে, আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। কাইলৈ জেললৈ পঠিওৱা হ'ব শান্তনু মহন্ত। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলেই। এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহি লওক আৰু অহাকালিও কেইজনমান অহাৰ কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে 2দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। ছাৰ, কাইলৈ পুনৰ তেওঁলোকক যিমান ল'ব নেকি? আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে, আমাৰ যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে। সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ, ইতিমধ্যে বিচাৰিছোঁ। যোৱা 30 ছেপ্টেম্বৰতেই সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছোঁ। তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলেই আমি যাম, আমাৰ ফালৰ পৰা ৰেডি আছোঁ। আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটোও আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকেও তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকৈ চলি আছে। আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেঞ্চ বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ চিগনেল পালে আমাৰ টীমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম। সেইখিনি ডিটেইলছ আমাক দিয়া নাই। তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ। তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিং। যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম। আদালতে তাৰ ওপৰত ফাৰ্ডাৰ অৰ্ডাৰ কৰিম। চাওক, যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ, 14 দিনটো মেক্সিমাম। গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই। গতিকে আমি 14 দিনে মেক্সিমাম, এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ। স্যার, GMCC যিখন বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল সেই কমিটিখনে আপোনালোকক দাখিল কৰিছে ৰিপৰ্টটো স্যাৰ? চূড়ান্ত প্ৰতিবেদন